এফালে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি, আনফালে ভাষাটোৰ হৰাত পাতিছে একাংশই। চিৰচেনেহী ভাষা জননীলৈ ঐতিহাসিক স্বীকৃতিয়ে অসমীয়া জাতিটোক গৌৰৱান্বিত কৰিছে। অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে যদিও এতিয়া একাংশই মাতৃভাষাটোক সন্মান দিবলৈ সক্ষম হোৱা নাই। এতিয়াও একাংশই বেনাৰে পোষ্টাৰে অসমীয়া ভাষাটো বিকৃত ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হয়। জানি বুজিয়ে হওক বা অজ্ঞাতে হওক, ভাষাটোক এইদৰে ভুলকৈ উপস্থাপন কৰা প্ৰায়ে পৰিলক্ষিত হয়। এতিয়া মন কৰক এই পোষ্টাৰখনলৈ। পোষ্টাৰখনত অসমীয়া বানান দেখিলে আপুনিও লাজত নাক লুকুৱাব লাগিব। বৰপেটাত এটা সংগঠনে আলোচনা সভা এখন অনুষ্ঠিত কৰাৰ নামত যিখন পোষ্টাৰ ছপালে তাত সহজ সহজ শব্দৰ ভুল বানান দেখিলে প্ৰতিগৰাকী অসমীয়াই লজ্জাবোধ কৰিব। অসম লিখিছে আছাম, বৰপেটা লিখিছে বৰেপটা, সভাপতি লিখিছে সভাপিত। যদি ছপাহালৰ ভুল হৈছে তেন্তে পিছত কমিটিৰ কোনো লোকে পঢ়ি চোৱা নাছিল নে? উল্লেখ্য যে PFI নামৰ সংগঠনটোৰ একাংশ নেতাও এই আলোচনা সভাৰ কমিটিত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অসমীয়া ভাষাটোক বিকৃত ৰূপত উপস্থাপন কৰাৰ পিছত একাংশ লোকৰ এয়া ষড়যন্ত্ৰ নহয়নে? শিক্ষিত লোক থকাৰ পিছতো ইমান ভুলকৈ ভাষাটোক কিয় উপস্থাপন কৰিবলৈ দিয়া হ'ল? কোনে এই লোকসকলক অসমীয়া ভাষাটোক ভুলকৈ উপস্থাপন কৰি ভাষাটোক অপমানিত কৰাৰ অনুমতি দিলে? তেওঁলোকক কোনে কৰিব দায়বদ্ধ? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।